আজি আমি যিজন থিংকাৰৰ বিষয়ে আলোচনা কৰিম তেওঁ হৈছে মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ কথা আমি সকলোৱে জানো। তেওঁৰ আমাৰ জাতিৰ পিতা, আমি বাপুজী বুলি জানো, তেখেতক বাপু বুলি জনা হয়। মহাত্মা গান্ধীৰ নামটো যেতিয়া কওঁ আমাৰ মনলৈ আহে তেওঁৰ মুখখন, তেওঁৰ চশমাযোৰ আৰু তেওঁৰ যিবিলাক নীতি তেওঁ দি থৈ গৈছে তাৰ কিছুমান কথা আমাৰ মনলৈ আহে। লগতে আমাৰ মনলৈ আহে তেওঁ যে কৈছিলে যে তোমাক যদি কোনোবা এখন গালত এটা চৰ মাৰে তুমি ইখন গালো পাতি দিবা। বা আমি নোটত আমি তেওঁৰ ফটো সদায় দেখি আছোঁ। তাত আমি দাণ্ডি মাৰ্চৰ যিটো তেওঁৰ লাখুটিডাল লৈ যোৱাৰ যিটো আমি ছবি সেইটো আমাৰ মনলৈ আহে। ঠিক তেনেদৰে আমাৰ কিছুমান কথা আমি মহাত্মা গান্ধী বুলি ক'লে আমাৰ চকুৰ আগত ভাহি উঠে। এজ এ চিটিজেন অফ দ্য কাণ্ট্ৰি, এখন আমাৰ ভাৰতবৰ্ষৰ নাগৰিক হিচাপে। কিন্তু যেতিয়া আমি পলিটিকেল চায়েন্স পঢ়োঁ, পলিটিকেল চায়েন্সত মহাত্মা গান্ধীৰ কথা পঢ়োঁ, বা আমি যেতিয়া মহাত্মা গান্ধী এজ এ পলিটিকেল থিংকাৰ পঢ়োঁ, তেতিয়া কথাটো অকণমান বেলেগ হয়। আমি তেতিয়া কি পঢ়িব লাগে? স্পেচিয়েলি তেওঁৰ থটছবিলাক, তেওঁ যিবিলাক থটছ দি থৈ গৈছে, সেই থটছখিনি, তেওঁৰ ধাৰণাখিনি, আমি তেওঁৰ আইডিয়াছখিনি আমি সেইখিনি ডিছকাছ কৰিব লাগে বা আমি সেইখিনি জানিব লাগে। এতিয়া আমি জানো সত্যাগ্ৰহৰ কথা আমি শুনিছোঁ, হয়নে? দাণ্ডি মাৰ্চৰ কথা মই কৈছোঁৱেই। তাৰপিছতে তেওঁ অহিংসা নীতিৰ কথা কৈছোঁ, তেওঁ নন ভাইলেঞ্চ যেনেকৈ কৰিছিলে। ফ্ৰীডম ষ্ট্ৰাগলৰ সময়ত তেওঁৰ যিখিনি ৰোল আছিলে এজ এ লিডাৰ, আমি সেইখিনি জানো। বা বিভিন্ন ধৰণৰ অনুষ্ঠানত বা বিভিন্ন ধৰণৰ ফ্ৰীডম ষ্ট্ৰাগলৰ সময়ত, স্বাধীনতা আন্দোলনৰ সময়ত তেওঁৰ যি মতামত, সেইখিনি কথা আমি জানো। কিন্তু আজি আমি প্ৰধানকৈ দুটা বিষয়ৰ ওপৰত ডিছকাছ কৰিম, দুটা ধাৰণাৰ ওপৰত। সেই দুটা ধাৰণা মহাত্মা গান্ধীয়ে দি থৈ গৈছে। এটা হৈছে স্বৰাজ আৰু আনটো হৈছে ট্ৰাষ্টিশ্বিপ। কৈছোঁ, এটা হৈছে স্বৰাজ, আনটো হৈছে ট্ৰাষ্টিশ্বিপ। এতিয়া মহাত্মা গান্ধী তেওঁ অকল স্বাধীনতা আন্দোলনৰ সময়ত লিডাৰে নাছিলে, ফ্ৰীডম ষ্ট্ৰাগলৰ লিডাৰে নাছিলে। তাৰ উপৰি তেওঁ আছিলে এজন অথৰ, তেওঁ এজন থিংকাৰ, ছ'চিয়েল ৰিফৰ্মাৰ আছিলে, তেওঁ এডিটৰ আছিলে। হয়, তেওঁ স্বৰাজ আৰু ট্ৰাষ্টিশ্বিপৰ বিষয়ে খুব বিশদভাৱে কিছুমান কথা আমাক কৈ গৈছে। যিখিনি কথা এপ্লিকেবল কৰিব পৰাটো খুবেই ভাল কথা। কিছুমান ক্ষেত্ৰত কিছুমান বিষয় হয়তো আমি এপ্লিকেবল কৰিব নোৱাৰোঁ টু চাম এক্সটেণ্ট, বা কিছুমান ৰিজনৰ কাৰণে বা কিছুমান আমাৰ বাধাৰ কাৰণে। কিন্তু যেতিয়া আমি পঢ়ি যাম গোটেই কথাখিনি, তোমালোকে মন কৰিবা যে য়েছ, আমি 1948ৰ আগতে যিখিনি কথা কৈ গৈছে তেখেতে, সেই কথাখিনি আমি এতিয়াও এপ্লিকেবল কৰিছোঁ আৰু সেইখিনি আমি ৰিলেট কৰিব পাৰোঁ। আমি কেনেকৈ এপ্লিকেবল কৰিছোঁ, আমি এটা এটাকৈ কথাখিনি আলোচনা কৰিম। এতিয়া মহাত্মা গান্ধীৰ কথা কওঁতে তোমালোকে হয়তো বহুতে জানা বা বহুতে নাজানিবও পাৰা। তেওঁৰ কিছুমান ৰাইটিংছ আছিলে, যেনেকৈ হিন্দ স্বৰাজ, তাৰপিছতে পঞ্চায়তী ৰাজ, আৰু এখন আছিলে ইণ্ডিয়া অফ মাই ড্ৰিমছ, দেন মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথছ, মোৰ সত্য অন্বেষণৰ কাহিনী। অসমীয়াত মোৰ সত্য অন্বেষণৰ কাহিনী কিতাপখন পোৱা যায়। তোমালোকে যদি পঢ়িছা ভাল কথা, যদি পঢ়া নাই সেইখন কিতাপ পঢ়িবৰ চেষ্টা কৰিবা। ভাল কিতাপ সেইখন কিতাপ পঢ়াটো একচুৱেলি আমাৰ কাৰণে জৰুৰী। তাৰোপৰি তেওঁ জড়িত আছিলে কিছুমান নিউজ পেপাৰৰ লগত। সেই নিউজ পেপাৰবোৰ আছিলে নৱজীৱন, তাৰপিছতে হৰিজন, আৰু এখন আছিলে তোমাৰ য়ং ইণ্ডিয়া। এইকেইখন এডিটৰিয়েল তেওঁ লিখিছিলে, আৰু এই থ্ৰু এডিটৰিয়েল তেওঁ কি কৰিছিলে, তেওঁৰ যিবিলাক চিন্তাধাৰা, সেই চিন্তাধাৰাবিলাক নাগৰিকসকলক তেওঁ দিবলৈ, নাগৰিকসকলৰ ওচৰ চপুৱাবলৈ তেওঁ চেষ্টা কৰিছিলে। এতিয়া স্বৰাজ মানে কি? আমি আহোঁ গান্ধীজীৰ যিটো মেইন টপিকটো, স্বৰাজটো। এতিয়া আমি গান্ধীৰ যিখিনি কথা, আমি সেইখিনি কথা তোমালোকে পাহৰি যোৱা। যিখিনি কথা তোমালোকে আমি আৰু এটা কথা ক'ব পাৰোঁ,
লগে ৰহ মুন্না ভাইত আমি গান্ধীজীৰ কথা পাইছোঁ হয়নে নহয় গান্ধী লগে ৰহ মুন্না ভাই চিনেমাখন যদি আমি চাইছোঁ তোমালোকে যদি চোৱা নাই ইউটিউবত পাবা এবাৰ ৰেফাৰ কৰিব পাৰা চাব পাৰা গান্ধীজীৰ বিষয়ে জানিবা এটা তোমালোকে বেছিক আইডিয়া পাবা যে তেওঁৰ থিংকিংবিলাক কেনেকুৱা আছিলে তেওঁৰ থটছবিলাক কোন দিশে গৈছিলে তেওঁ কেনেধৰণে প্ৰব্লেমবিলাক ছল্ভ কৰিবৰ চেষ্টা কৰিছিলে সেই বিষয়ে এটা তোমালোকে সুন্দৰ আইডিয়া পাবা থ্ৰু মুন্না ভাই লগে ৰহ মুন্না ভাই মুন্না ভাই MBBS খনতো পোৱা যায় কিন্তু কম পৰিমাণে লগে ৰহ মুন্না ভাই এখনত বেছি ধুনীয়াকৈ কথাবিলাক দিয়া আছে উপস্থাপন কৰিবৰ চেষ্টা কৰিছে ডিৰেক্টৰ বা ৰাইটাৰ অফ দ্যাট মুভি এতিয়া স্বৰাজ শব্দটো যদি আমি লিটাৰেলি চাওঁ স্ব দুটা আছে স্ব ৰাজ মানে সেলফ ৰুল নিজকে নিজে শাসন কৰা এতিয়া প্ৰশ্নটো আহে সেলফ ৰুলটো আমাৰ আছে 1947 15 আগষ্টৰ পৰাটো আমি সম্পূৰ্ণৰূপে কমপ্লিটলি উই আৰ ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি আমি ফ্ৰী হলো ব্ৰিটিছ আমাৰ মাজৰ পৰা গুচি গ'ল তেওঁলোকে আমাক ব্ৰিটিছৰ শাসন নাই 1947 15 আগষ্টৰ পৰা যোৱাকালি 75 বছৰ হৈ গৈছে হয় নে নহয় এটা 74 বছৰ 76 ইয়াৰ্ছত আমি পৰি দিছো আজি আমিতো স্বাধীনে এই স্বৰাজ শব্দটো কেনেকৈ আহিলে আৰু মহাত্মা গান্ধীয়ে যে স্বৰাজ শব্দটো কৈছে এই স্বৰাজ শব্দটোৱে কিন্তু সেলফ ৰুল লিটাৰেলি মিনিংটো বুজোৱা নাই তেওঁৰ আমি যদি এটা বাক্যত ক'বলৈ বিচাৰো তেওঁৰ মতে স্বৰাজ তেতিয়া সম্ভৱ হ'ব যেতিয়া দেশৰ প্ৰতিজন নাগৰিক পলিটিক্যাল যেটো প্ৰসেস সেই প্ৰসেসত যদি জড়িত হ'ব সীমান খাদ্য সীমান হয় আমি এতিয়া আমাৰ দেশৰ প্ৰতিজন নাগৰিকে পলিটিক্যাল প্ৰসেসত পাৰ্টিসিপেট কৰিব নোৱাৰে পলিটিক্স জয়েন কৰিব নোৱাৰে হয় বা পলিটিক্যাল প্ৰসেসতো পাৰ্টিসিপেট কৰিব নোৱাৰে কিন্তু জুনে যেনেকৈ পাৰে তেনেকৈ প্ৰতিজন মানুহ সজাগ হৈ কি চলি আছে দেশখনত সেই বিষয়ে সজাগ হোৱাটোকে তেওঁ কি কৰিছে স্বৰাজ আৰু আছে কথা সেইখিনিও আমি ডিসকাস কৰিম হেতু মেইন কথা যে প্ৰতিজনে কি কৰিব লাগিব নিজকে সজাগ কৰিব লাগিব সচেতন নাগৰিক হ'ব লাগিব আৰু সেই সচেতন নাগৰিক হৈ পলিটিক্যাল প্ৰসেসটো যিমান পাৰে সিমান পাৰ্টিসিপেট কৰিব লাগিব এতিয়া আমি কি কৰো আমি ইলেকশনৰ সময়ত প্ৰতি 5 বছৰে নৰমাল সিচুৱেশন থাকিলে আফটাৰ এভৰি 5 ইয়াৰ্স প্ৰতি 5 বছৰে আমাৰ লোকসভাৰ ইলেকশন হয় আমি ইলেকশনত আমি ভোট দিও হয় না নহয় এতিয়া সেই ভোট দিওতে আমি কি কৰো আমি বহুতে সাপোজ মই XYZ কোনোবা এটা পলিটিক্যাল পাৰ্টিক সমৰ্থন কৰো মই ভাল পাওঁ যে XYZ পলিটিক্যাল পাৰ্টিটোৱে ভাল কাম কৰি আছে ওকে এতিয়া সেই পাৰ্টিটোৰ এজন প্ৰাৰ্থী XYZ পাৰ্টিটোৰ এজন প্ৰাৰ্থী তেওঁ মোৰ কনস্টিটুৱেন্সি মোৰ সমষ্টিত তেওঁ আছে এজন XYZ পাৰ্টিৰ XYZ পলিটিক্যাল পাৰ্টিটোৰ প্ৰাৰ্থী এতিয়া মই চকুমুদি মোৰ যে এই প্ৰাৰ্থীজন মোৰ চকুমুদি যদি মই প্ৰাৰ্থীজনক ভোট কৰো তেনেহলে নহব সেই প্ৰাৰ্থীজনক আমি এনালাইজ কৰিব লাগিব সেই প্ৰাৰ্থীজন জিকাৰ কাৰণে বা প্ৰাৰ্থীজনক আমি আমাৰ ৰিপ্ৰেজেন্টেটিভ বনোৱাৰ যোগ্যতা সেই প্ৰাৰ্থীজনৰ আছে নে নাই সেইটো আমি বিচাৰ কৰিব লাগিব আমাৰ ভাৰতীয় সকলৰ এইটো এটা আমাৰ সমস্যা we are lacking on that আমি মানে পলিটিক্যাল পাৰ্টিটো চাই আমি প্ৰাৰ্থীক ভোট দিওঁ সেইটো কৰিলে নহব মহাত্মা গান্ধীয়ে সেইটো বিচাৰা নাই মহাত্মা গান্ধী কি বিচাৰিছে নিজৰ বিবেচনা একদম জাগ্ৰত কৰি ৰাখিব লাগিব আৰু সেই মতে কি কৰিব লাগিব আমি আমাৰ বহুমূলীয়া ভোট দিব লাগিব বা পলিটিক্যাল প্ৰসেসত ইনভলভ হ'ব লাগিব আজি যদি মই XYZ পলিটিক্যাল পাৰ্টিটোক ভাল পাওঁ তেওঁলোক ৰুলিং পাৰ্টি ফৰ এক্সাম্পল ৰুলিং পাৰ্টিটোৱে কিবা এটা তেওঁলোকে এটা বেয়া কিবা এটা পলিসি বনাইছে যেটো সমাজৰ কাৰণে হিতকাৰক নহয় সমাজৰ অহিত হ'ব এটো কৰিলে হেতু আমি এজ এ সচেতন নাগৰিক আমি বুজি পাইছো হেতু যদিও মই সেই পাৰ্টিটোৰ সমৰ্থন কৰো তথাপিও তেওঁলোকৰ সেই পাৰ্টিকুলাৰ কামটোক মই বিৰোধিতা কৰিব পৰা মোৰ ক্ষমতা থাকিব লাগিব তাৰ মানে মই সজাগ হ'ব লাগিব মই চকুমুদি অন্ধভাৱে আৰু কাৰো দ্বাৰা পৰিচালিত হ'ব নালাগিব সেইখিনি সজাগতা সেইখিনি আমাৰ ভাৰতীয় সকলৰ মাজলৈ আহিব লাগিব হেতুৱে হৈছে ট্ৰু ডেমক্ৰেসি যেটো আমি
এতিয়ালৈকে আমি সেইখিনিলৈ হয়তো আমি নিজকে প্ৰগতি সেইখিনিলৈ আমি নিজকে প্ৰগতি কৰিব পৰা নাই বৰ্তমানলৈ আমাৰ এই অভ্যাসটো যেটো আমাৰ চকুমুদি পৰিচালিত হোৱাৰ বা অন্ধভাৱে আমি যে কাৰোবাক ফলো কৰো XYZ পলিটিক্যাল পাৰ্টি পলিটিক্যাল লিডাৰ জুনে নহয় হয় এই আমাৰ এই স্বভাৱটো আমি সলনি কৰিব লাগিব আমি জাগ্ৰত হ'ব লাগিব এজ এ পলিটিক্যাল independent thinkers as a independent thinkers আমি নিজকে আমি সচেতন কৰিব লাগিব সজাগ কৰিব লাগিব আমাৰ কনস্টিটিউশনে দিছে ইন্ডিয়ান কনস্টিটিউশনে আমাক কি দিছে যে all power lies in the hands of Indian people right people are all in all কিন্তু আজি মই তোমালোকক সুধিছো তোমালোকৰ লাগে নে তোমালোক all in all হয় বুলি না লাগে হয়নে তোমালোকে আমাৰ কিজন ভাৰতীয়ই জানে বুজি পায় বা ৰিয়েলাইজ কৰে যে সকলোখিনি পাৱাৰ আমাৰ হাততে আছে যে PM বা CM জুনে নহওক তেওঁলোকতকৈ পাৱাৰফুল আমি তেওঁলোকে যিটো এতিয়া পজিশনত আছে তেওঁলোক আমাৰ ৰিপ্ৰেজেন্টেটিভ জনতাৰ তেওঁলোক ৰিপ্ৰেজেন্টেটিভ হয় জনতাই তেওঁলোকক জয়ী কৰি পঠাইছে বুদ্ধি যাতে তেওঁলোকে জনতাৰ কাৰণে কাম কৰিব পাৰে দেশখনৰ হিত কৰিব পাৰে বা ৰাজ্যখনৰ কৰিব পাৰে তেওঁলোকে যদি আমি মনে বিচৰা ধৰণে ৰাইজৰ কাৰণে দেশৰ কাৰণে দহৰ কাৰণে যদি ভাল কাম নকৰে তেনেহলে নেক্সট ইলেকশনত আমি কি কৰিম তেওঁ হয়তো আমি আতৰাই বেলেগ যোগ্য পাৰ্টিক আমি কি কৰিম ভোট দিম বা তেওঁলোকক আমি আমাৰ ৰিপ্ৰেজেন্টেটিভ পঠাম এই যে এই ৰিয়েলাইজেশনটো যেতিয়াই মানুহৰ আহিব তেতিয়া কি হ'ব ৰিপ্ৰেজেন্টেটিভ বিলাকো সজাগ হ'ব তেওঁলোকে কাম কৰিবলৈ ষ্টাৰ্ট কৰিব আৰু তেওঁলোকে দেশৰ কাৰণে কাৰণ তেওঁলোকে জানে যে যদি তেওঁলোকে ৰাইজৰ কাৰণে ভাল কাম নকৰে ইলেকশনৰ সময়ত গৈ ভোট বিচাৰিলে ৰাইজে ভোট নিদিব ইলেকশনৰ সময়ত গৈ কিবা এখাৰ মিঠা মাত দিলে ৰাইজ ভুল নাযাব সেই ৰিয়েলাইজেশনৰ শক্তিটো আমাৰ থাকিব লাগিব তেতিয়া ট্ৰু ডেমক্ৰেসি সম্ভৱ হ'ব ডেমক্ৰেসি ট্ৰু সঁচা গণতন্ত্ৰ প্ৰকৃত অৰ্থত গণতন্ত্ৰ বা প্ৰকৃত অৰ্থত প্ৰজাতন্ত্ৰ পসিবল হ'ব মহাত্মা গান্ধীয়ে স্বৰাজৰ দ্বাৰা সেই তেওঁ কেইবাটাও মিনিং বুজাইছে তাৰ মিনিং এইটো এটা যে মানুহবিলাক কি হ'ব লাগিব পলিটিক্যালি এক্টিভ হ'ব লাগিব ৰাজনৈতিকভাৱে তেওঁলোক সচেতন হ'ব লাগিব এতিয়া নেক্সট ইম্পৰ্টেন্ট কথাটোলৈ আহো স্বৰাজ বা তোমাৰ আমাৰ স্বৰাজৰ যিটো ভিলেজ ৰিপাব্লিক বুলি কওঁ আইডিয়েল ভিলেজ আমি সেইটোলৈ আহো এতিয়া মহাত্মা গান্ধীয়ে এটা কথা সদায় কৈছিল যে ভাৰতবৰ্ষৰ আত্মা গাঁৱত থাকে একদম কাৰেক্ট কথা এতিয়া যদি আমি অসমৰ আত্মা ক'ত থাকে গাঁৱত থাকে ফৰ এক্সাম্পল তোমালোকৰ কোনোবা এজন বন্ধু মহাৰাষ্ট্ৰৰ পৰা কোনোবা এজন বন্ধু আহিছে তেওঁ অসমীয়া কালচাৰৰ ওপৰত ৰিসাৰ্চ কৰিছে তেওঁ কিবা এটা আৰ্টিকল লিখিছে বা ৰিসাৰ্চ পেপাৰ লিখিছে এটা তেওঁ কমপ্লিটলি হেকন অসমীয়া কালচাৰৰ ওপৰত লিখিছে এটা মই তোমালোকক কোৱেশ্চন কৰিছো যে সেই বন্ধুজনক বা বান্ধৱী গৰাকী তোমালোকে গুৱাহাটীৰ সিটিৰ কোনোবা এটা ফ্লেটলৈ নি দেখুৱাবা অসমীয়া কালচাৰ নে অসমৰ কোনোবা উজনি নামনি মধ্য অসম জোৰে নহওক কোনোবা এখন গাঁৱলৈ নি তেখেতক তোমালোকে অসমীয়া সংস্কৃতিটো দেখুৱাবা obviously আমি গাঁৱলৈ নিম কাৰণ তুমি ফ্লেটলৈ নিলে আজি গুৱাহাটীৰ সিটিৰ ফ্লেটলৈ নিলে বা ডিব্ৰুগড়ৰ কোনোবা এটা টাউন এৰিয়া ফ্লেটলৈ নিলে ঘৰলৈ নিলে হয়তো আমি সেই পৰিৱেশ নাপাম ফৰ এক্সাম্পল আমি ময়ে কেনেকে সহায় পথাৰত সেইটো আমি দেখুৱাব নোৱাৰো থিওৰিটিক্যালি আমি দেখুৱাব পাৰিম হয়তো আমি ইউটিউবত দেখুৱাব পাৰিম আমি গুগলত সাৰ্চ কৰি তেওঁ পিকচাৰ দেখুৱাব পাৰিম কিন্তু প্ৰকৃত অৰ্থত যদি আমি চাওঁ সেইটো আমি তাক দেখুৱাব নোৱাৰিম তিল পিঠা কেনেকে বনায় গাঁৱতো বনায় আমাৰ সিটিটো বনায় হয়নে ফ্লেটতো তিল পিঠা বনাব পাৰি কিন্তু তিল পিঠা বনোৱাৰ যিটো অসমীয়া কালচাৰ যেনেকে তাৰ যিটো পত্ৰ পিঠাগুৰিখিনি কেনেকে খুন্দি লয় পিঠাগুৰিখিনি কেনেকে এখন কপাহৰ কাপোৰেৰে ঢাকি থয় তাৰ পৰা অলপ লয় তিলখিনি কেনেকে গুড়া কৰা হয় ঢেকিত কেনেকে খুন্দা হয় সেই গোটেই কালচাৰটো কিন্তু আমি গাঁৱত পাওঁ আমাৰ ৰুৱনীয়ে কেনেকে মাটি ৰুৱে আমাৰ জাকৈ কেনেকে বোৱা হয় খালৈ কি বস্তু জাকৈ বাই কেনেকে খালৈত মাছ হয় এইবিলাক গোটেই কালচাৰখিনি কিন্তু আমাৰ গাঁৱত পোৱা যায়
ঠিক সেই একেটা কথাই কোনে কৈছে একেটা কথাই মহাত্মা গান্ধীয়ে কৈছে যে ভাৰতবৰ্ষৰ আত্মা গাঁৱত আছে আৰু ভাৰতবৰ্ষৰ যদি প্ৰকৃততে স্বাধীন হ'বলৈ হয় স্বৰাজ হ'বলৈ হয় বা স্বশাসন হ'বলৈ হয় সেলফ ৰুল কৰিবলৈ হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ গাঁৱত থকা যিখিনি মানুহ সেই মানুহখিনি কি হ'ব লাগিব সেই মানুহখিনিয়ে ৰুল কৰিব লাগিব সেই মানুহখিনিয়ে পলিটিক্যাল প্ৰসেছত ভাগ ল'ব লাগিব বুজি পাইছা কথাটো তেওঁ এটা কথা কৈছে যে এখন প্ৰকৃত গণতন্ত্ৰ বা প্ৰকৃত ৰাষ্ট্ৰতন্ত্ৰ কেতিয়াও পসিবল নহয় যদি অনলি 20 people 30 people 50 people তেওঁলোকে সেন্টাৰত আমি যাক ৰিপ্ৰেজেন্টেটিভ কৰি পঠাও তেওঁলোকে সেন্টাৰত গৈ ডিসকাস কৰিব লজ বনাব পলিচিছ বনাব সেইটো প্ৰকৃত ডেমক্ৰেসি বা প্ৰকৃত গণতন্ত্ৰ হ'বই নোৱাৰে ওকে আমাৰ যিখিনি ভিলেজৰ যিখিনি মানুহ গাঁৱৰ যিখিনি হুজা মানুহ সেই হুজা মানুহখিনি আমাৰ ইনভলভ হ'বই লাগিব পলিটিক্যাল প্ৰসেছত এতিয়া তোমালোকৰ মনলৈ আহিছে যে এটো কেনেকৈ সম্ভৱ হয় গাঁৱৰ মানুহখিনি কেনেকৈ ইনভলভ হ'ব এটোটো আমাৰ পলিটিক্যাল প্ৰসেছ আমি ইলেকশ্যনত সদায় ৰিপ্ৰেজেন্টেটিভ পঠাও আমি গাঁৱৰ মানুহখিনিয়ে ভোট কৰোঁ বা চহৰ গাঁও সকলোৱে মিলি ভোট কৰোঁ যে এটো কেনেকৈ পসিবল yes it is possible আৰু এটো অলৰেডি এপ্লিকেবল হৈছে কেনেকৈ এপ্লিকেবল হৈছে যে 1992 চনত 1992 এখন সংবিধানৰ এটা সংশোধন হৈছিল 73rd amendment আৰু সেই সংশোধনৰ দ্বাৰা এটা শিডিউল 11 শিডিউল কি কৰা হৈছিল ইনক্লুড কৰা হৈছিল আমাৰ সংবিধানত আগতে আমাৰ 10টা শিডিউল আছিল কিন্তু 1992 এটা শিডিউল ইনক্লুড কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে থ্ৰু 73rd amendment আৰু 1993 আৰু এটা কৰা হৈছে থ্ৰু 74th amendment okay schedule 12 so right now আমাৰ 12টা শিডিউল আছে এতিয়া এই 11 নম্বৰ শিডিউল যেটো অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় সংবিধানত 1992 চনত 73rd সংশোধনী মতে সংবিধানিক সংশোধনী মতে সেইটোত কি কৰা হৈছে পঞ্চায়তী ৰাজ তোমালোকে হয়তো নিশ্চয় বহুত জানা especially political science or হলেও শুনিছা বা এনেও as a নাগৰিক of ভাৰতবৰ্ষ তোমালোকে গম পোৱা যে পঞ্চায়তী ৰাজৰ যিখিনি পাৱাৰ অথৰিটি তেওঁলোকৰ ফাংচনছ খিনি কি কৰা হৈছিল তেওঁলোকৰ ৰেসপন্সিবিলিটিজ খিনি অন্তৰ্ভুক্ত কৰা হৈছিল এই পঞ্চায়তী ৰাজ এতিয়া মই তোমালোকক এটা বস্তু বুজাই দিও যিটো কথা মহাত্মা গান্ধীয়ে বাৰম্বাৰ কৈ আছিল আৰু তোমালোকে আৰু এটা কথা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি হেতু কথা তোমালোকে নিশ্চয় জানা সেই ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আমি যদিও বিভক্ত কৰা নাই সংবিধানত সেই ডাইৰেক্টিভ প্ৰিন্সিপলছ খিনি বিভক্ত কৰা নাই কিছুমান প্ৰিন্সিপলছ থাকে যিখিনি সৰকাৰক মানে গভৰ্ণমেণ্টক কি কৰা হয় ডিৰেক্ট কৰা হয় নিৰ্দেশনা কিছুমান নীতি থাকে সেই নিৰ্দেশনা নীতিবোৰ যদিও ভাগ কৰা নাই তথাপিও মহাত্মা গান্ধীৰ কিছুমান তেওঁৰ থিংকিং বা তেওঁৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি কেটামান গান্ধীয়ান ডাইৰেক্টিভ প্ৰিন্সিপলছ হিচাপে ৰখা হৈছে তাৰ ভিতৰত এটা হৈছে পঞ্চায়তী ৰাজ ওকে টু এষ্টাব্লিছ পঞ্চায়তী ৰাজ ইন villages in rural area এতিয়া মই তোমালোকক এটা কথা বুজাই দিওঁ আমাৰ ভাৰতবৰ্ষত ফেডাৰেল ফৰ্ম অফ গভৰ্নমেন্ট আছে ফেডাৰেল মানে বিকেন্দ্ৰীকৰণৰ অপোজিট কেন্দ্ৰীয়কৰণ মানে কি ইংলিছত কেন্দ্ৰীয়কৰণক কয় ইউনিটেৰিয়ানিজম আৰু বিকেন্দ্ৰীকৰণক কয় ফেডাৰেলিজম ডিসেন্ট্ৰেলাইজেশন ওকে বিভক্ত কৰা আমাৰ ভাৰতবৰ্ষখনত ফেডাৰেলিজম আছে তাৰ মানে আমাৰ there are many types of government but among them দুটা form of government আছে এটা হল unitary এটা হল federal unitary কেতিয়া হ'ব যেতিয়া এখন দেশৰ গুটেইখিনি পাৱাৰ এখন দেশৰ মানে এখন সৰকাৰৰ গুটেইখিনি পাৱাৰ যেতিয়া কেন্দ্ৰীয় সৰকাৰক দিয়া হ'ব কেন্দ্ৰত কেন্দ্ৰীভূত কৰা হ'ব তাক unitary form of government কোৱা হয় যেনে ফৰ এক্সাম্পল ইংলেণ্ডত কি কৰা হৈছে যে গভৰ্ণমেণ্টৰ গুটেইখিনি পাৱাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টক দিয়া হৈছে কেন্দ্ৰক দিয়া হৈছে তাত ষ্টেট বুলি কোনো ধৰণৰ কনসেপ্ট নাই কিন্তু আৰু এটা আছে ফেডাৰেল সিস্টেম অফ গভৰ্ণমেণ্ট ফেডাৰেলত কি হয় ইউনিটাৰী অপোজিট
ফেডাৰেলত কি কৰা যায় যে চৰকাৰৰ যিখিনি পাৱাৰ আছে সেই পাৱাৰখিনি ভাগ কৰা যায় ভাগ কাৰ মাজত কৰা যায় চেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আমাৰ ইণ্ডিয়াত সেইটো হয় আমাৰ ইণ্ডিয়াত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যিখিনি পাৱাৰ আছে সেই পাৱাৰখিনি ভাগ কৰা হৈছে বিটুইন চেন্ট্ৰেল এণ্ড দ্য ষ্টেট according to three lists তিনিখন লিষ্ট আছে আমাৰ এই তিনিখন লিষ্ট হৈছে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট ইউনিয়ন লিষ্টত যিখিনি পাৱাৰ আছে সেইখিনি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হয় কেন্দ্ৰীয় চৰকাৰৰ হয় আৰু ষ্টেট লিষ্টৰ যিখিনি পাৱাৰ আছে সেইখিনি ৰাজ্য চৰকাৰৰ হ'ব আৰু কনকাৰেণ্ট লিষ্ট দুইখন চৰকাৰ মানে কেন্দ্ৰীয় আৰু ৰাজ্য দুইখন চৰকাৰে সেইখিনি তেওঁলোকে সেইখিনি তাত থকা কনকাৰেণ্ট লিষ্টত থকা ছাবজেক্টখিনিৰ ওপৰত কাম কৰিব পাৰিব হ'ল এইটো আমাৰ বিভক্ত কৰা হৈছে যেনেকৈ ইউএছতো সেই একেটাই আছে আমেৰিকাত সেই একেধৰণৰ ছিষ্টেমেই আছে বা ছুইজাৰলেণ্ডতো আমি একেধৰণৰ ছিষ্টেমেই পাওঁ ৰাইট এতিয়া আমাৰ আৰু এটা ছিষ্টেম আছে যে আমাৰ যিটো স্থানীয় স্বায়ত্তশাসিত বুলি কোৱা হয় লোকেল সেলফ গভৰ্ণমেণ্ট মানে কেন্দ্ৰীয় চৰকাৰ হ'ল কেন্দ্ৰীয় চৰকাৰ পাৱাৰ আছে ষ্টেট গভৰ্ণমেণ্টৰ পাৱাৰ আছে ৰাজ্য চৰকাৰৰ তাৰপিছত আমাৰ স্থানীয় স্বায়ত্তশাসিত মানে লোকেল সেলফ গভৰ্ণমেণ্টৰ পাৱাৰ আছে এতিয়া স্থানীয় স্বায়ত্তশাসিত চৰকাৰৰ দুটা ভাগ কৰা হৈছে এটা হৈছে ৰুৰেল আৰু এটা হৈছে আৰবান ওকে আৰবান মানে সিটি বিলাকৰ মিউনিসিপালিটিজ আমি যদি গুৱাহাটী সিটিত আমি তোমালোক কোনোবা আছে গম পোৱা মিউনিসিপালিটিৰ আন্ডাৰত আমি আছো আৰু এখন ভিলেজৰ হলে ৰুৰেল এৰিয়া সেই ৰুৰেল এৰিয়াৰ যিটো শাসন ব্যৱস্থা সেইটো পঞ্চায়ত ৰাজ বুলি কোৱা হয় সো মহাত্মা গান্ধীয়ে কি কৈছিলে মহাত্মা গান্ধীৰ যিখিনি ধাৰণা সেই ধাৰণাখিনি তেওঁ 1948 আগতে কৈ গৈছে হয়নে নাই গতিকে 1948 আগতে তেওঁ এই কথাটো কৈ গৈছিলে যে গাঁৱত শাসন দিব লাগে গাঁৱৰ মানুহখিনি পলিটিক্সত ইনডাইৰেক্টলি নহয় ডিৰেক্টলি কি কৰিব লাগে অন্তৰ্ভুক্ত কৰিব লাগে তেওঁ এই কথাটো তেতিয়াই কৈছিলে যে তেতিয়াহে প্ৰকৃত ডেমক্ৰেসি প্ৰকৃত প্ৰজাতন্ত্ৰ বা প্ৰকৃত গণতন্ত্ৰ পসিবল সেইটো কনসেপ্টে কি কৰা হৈছিল 1992 চনত এপ্লিকেবল কৰা হৈছিল এতিয়া কি কৰা হয় যে পঞ্চায়ত ৰাজ আন্ডাৰ পঞ্চায়ত ৰাজত যিখিনি আমাৰ গাঁৱৰ যিখিনি এৰিয়া গাঁৱৰ যিটো ৰুৰেল এৰিয়া তাত পাৱাৰ দিয়া হয় সেই পাৰ্টিকুলাৰ এৰিয়াখিনি যিখিনি ৰেসপন্সিবিলিটি সেইখিনি কাক দিয়া হয় লোকেল পিপলক দিয়া হয় মানে স্থানীয় ৰাইজক দিয়া হয় স্থানীয় ৰাইজৰ পাৱাৰ থাকে ফাংচনছ থাকে তেওঁলোকে ৰেসপন্সিবিলিটি থাকে তেওঁলোকে সেইখিনি এজ এ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন তেওঁলোকে কৰিব লাগে বুজি পাইছা কথাটো তাৰ মানে মহাত্মা গান্ধীয়ে যিটো সপোন দেখিছিলে বা মহাত্মা গান্ধীয়ে বাৰম্বাৰ যিটো মানে গাঁৱৰ মানুহখিনিক অন্তৰ্ভুক্ত কৰাৰ তেওঁ যিটো পৰিকল্পনা কৰিছিলে সেই পৰিকল্পনা বাস্তৱত ৰূপায়িত হৈছিলে থ্ৰু দিছ এমেণ্ডমেণ্ট 73rd এমেণ্ডমেণ্ট লোকেল সেলফ গভৰ্ণমেণ্টৰ দ্বাৰা কি হৈছিলে এইখিনি তেওঁ সপোনবোৰ বাস্তৱত ৰূপায়িত হৈছিলে আৰু মানে এতিয়া কি হয় যেতিয়া লোকেল এৰিয়াত আহি যায় সেই লোকেল এৰিয়াৰ মানুহবিলাক পলিটিক্সত জড়িত হয় না নহয় পলিটিক্সত তেওঁলোক জড়িত হৈ যায় সেই ঠাইখিনি ডেভেলপমেণ্টৰ কাৰণে সেই পাৰ্টিকুলাৰ এৰিয়াটোৰ উন্নতিৰ কাৰণে তেওঁলোকে কাম কৰিব লগা হয় তেওঁলোক ৰেসপন্সিবল হৈ যায় হয় they are independent but যেতিয়াই প্ৰয়োজন হয় তেতিয়া কি হয় ষ্টেটৰ লগত তেওঁলোকে ষ্টেটৰ ওপৰত যিবোৰ কামৰ কাৰণে নিৰ্ভৰ কৰিব লগা হয় সেইখিনি তেওঁলোকে নিৰ্ভৰ কৰে এতিয়া সেইটো হ'ল ভিলেজ ৰিপাব্লিক বা আইডিয়েল ভিলেজ আৰু এটা কথা আছে গ্ৰাম স্বৰাজ মহাত্মা গান্ধীয়ে কৈছিলে যে অকল ভাৰত স্বাধীন হলেই নহব গাঁৱৰ মানুহখিনি স্বাধীন হ'ব লাগিব এতিয়া গাঁওখন সেলফ ৰুল বা স্বৰাজ হ'ব লাগিব স্বশাসন হ'ব লাগিব তাৰ মানে তেওঁ কি বুজাইছে যে এখন গাঁৱত যিখিনি বুনিয়াদী প্ৰয়োজনীয়তা মুখ্য প্ৰয়োজনীয়তা সেইখিনি থাকিব লাগিব মুখ্য প্ৰয়োজনীয়তা বুলি ক'লে এখন গাঁৱত কি থাকিব লাগে যেনে খাদ্য বস্ত্ৰ এডুকেশ্যন হয়নে নহয় বা আমাৰ মূৰৰ ওপৰত এখন এটা ঘৰ ছাদ এখন থাকে যে আমাৰ মূৰৰ ওপৰত সেইকেইটা বস্তু আমাৰ বেছিক নিডছ হয়
সেইকেইটা প্ৰতিখন গাঁৱৰ প্ৰতিজন মানুহৰ থাকিব লাগিব প্ৰতিজন মানুহৰ এটা মানে ইনকাম কৰাৰ এটা উপাৰ্জনৰ এটা সোৰ্স থাকিব লাগিব মানে কোনো নিবনুৱা হৈ থাকিব নোৱাৰিব আৰু তেওঁলোকে নিজৰ প্ৰয়োজনীয় বস্তুখিনি যিখিনি মুখ্য মানে আমি বুনিয়াদী আমাৰ ফান্ডামেন্টাল যিখিনি নিড সেইখিনি পুৰাবৰ কাৰণে কাৰোৰ ওপৰত নিৰ্ভৰশীল হ'ব নোৱাৰিব এখন গাঁৱে সেই গাঁওখন আত্মনিৰ্ভৰ হ'ব লাগিব তাৰ মানে কি তাৰ মানে তোমালোকে কি বুজিলা যে এখন গাঁও আত্মনিৰ্ভৰ হ'বলৈ হ'লে চাৰিটা বস্তু আমি কৰিলো যে ঘৰ থাকিব লাগিব খাদ্য থাকিব লাগিব বস্ত্ৰ থাকিব লাগিব আৰু তেওঁ এডুকেশ্যন থাকিব লাগিব সো অটোমেটিক্যালি কি হৈ গ'ল যে গাঁওখনৰ মানুহখিনি উপাৰ্জনৰ এটা তেওঁলোকৰ আহিলা থাকিব লাগিব উপাৰ্জন কৰিব পৰা এটা সোৰ্স থাকিব লাগিব হয় তাত উপাৰ্জন কৰিব পাৰিলেহে তেওঁলোকে অন্ন পাব বস্ত্ৰ পাব বা ঘৰ পাব হয় নে নহয় আৰু খাদ্যৰ কাৰণে তেওঁলোক সেল্ফ সাফিচিয়েন্ট হ'ব লাগিব কাৰোৰ পৰা যাতে তেওঁ ওচৰৰ আমাৰ নেইবাৰ যিখন প্ৰতিবেশী গাঁৱৰ পৰা যাতে তেওঁলোকে ধাৰ কৰিব লগা নহয় এডুকেশ্যন থকা মানে কি সেই গাঁওখনত এখন স্কুল প্ৰাইমাৰী স্কুল লাগিব এখন সেকেন্ডাৰী স্কুল লাগিব এখন কলেজ লাগিব হয় নে নহয় তেতিয়া তেওঁলোক কি হ'ব ইন্ডিপেন্ডেন্ট দে আৰ ইন্ডিপেন্ডেন্ট ৰাইট মহাত্মা গান্ধীয়ে এটা কোটেশন দিছে মই তোমালোকক পঢ়ি শুনাইছো ইংলিছত আছে মই এক্সপ্লেইন কৰিম in Assamese my idea of Gram Swaraj according to Gandhi my idea of Gram Swaraj is that it is a complete republic independent of its neighbor for its own vital wants and yet interdependent for many in which dependency is a necessity বৰ সুন্দৰ কথা এইটো তেওঁ কি কৈছে যে তেওঁৰ যিখন আইডিয়াল গ্ৰাম স্বৰাজ গ্ৰাম্য স্বৰাজ সেই গ্ৰাম্য স্বৰাজখন কেনেকুৱা হ'ব লাগিব যে যিখিনি মুখ্য বুনিয়াদী প্ৰয়োজনীয়তা সেইখিনিৰ কাৰণে গাঁওখন ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব স্বাধীন হ'ব লাগিব কিন্তু একে সময়তে প্ৰতিবেশী গাঁওখনৰ লগত সেই গাঁওখন কি হ'ব লাগিব ইণ্টাৰডিপেণ্ডেণ্ট পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব কিন্তু কোনবিলাক কথাৰ কাৰণে যিবিলাক কথাৰ কাৰণে নিৰ্ভৰশীল হোৱাটো প্ৰয়োজনীয় বা যিবিলাক কথাত নিৰ্ভৰশীল হ'লে পৰস্পৰক সহায় কৰিব পৰা হয় সেইবোৰ কথাৰ কাৰণেহে নিৰ্ভৰশীল হ'ব বা কিন্তু বাকি কথাৰ কাৰণে নিৰ্ভৰশীল হ'ব নোৱাৰিব বিশেষকৈ যিখিনি বুনিয়াদী প্ৰয়োজনীয়তা বা আৱশ্যকতা মহাত্মা গান্ধী এইটো কথা মহাত্মা গান্ধীয়ে কৈছে কিন্তু মই মোৰ ধাৰণাৰ ফালৰ পৰা বা মোৰ যিটো আন্ডাৰষ্টেণ্ডিং তাত মই তোমালোকক এটা কথা এইখিনিতে ক'ব বিচাৰিছো বুজাবৰ কাৰণে যে আমাৰ দেশখন ভাৰতবৰ্ষখন কি ডেমক্ৰেটিক কান্ট্ৰি ৰিপাব্লিক কান্ট্ৰি হয় সেকুলাৰ কান্ট্ৰি হয়নে তাৰ লগতে আমি কি সোভৰেন কান্ট্ৰি আমাৰ ইণ্ডিয়ান প্ৰিএম্বুলত লিখা আছে ইণ্ডিয়া ইজ এ সোভৰেন socialist secular democratic republic বুজি পাইছা ইণ্ডিয়া ইজ এ sovereign socialist secular democratic and republic হয় এতিয়া মই ভাবো যে মহাত্মা গান্ধীয়ে যে এই তোমালোকৰ ইণ্ডিপেণ্ডেন্ট বেসিক নিডস খিনিৰ কাৰণে ইণ্ডিপেণ্ডেন্ট কিন্তু কিছুমান নিডৰ কাৰণে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল থকা কথাটো কৈছে তেওঁ ধাৰণাটো হয়তো কি লগত সামঞ্জস্য আছে সোভৰেনৰ লগত ইণ্ডিয়া ইজ এ সোভৰেন কান্ট্ৰি সোভৰেন মানে আমি কি বুজিও যে আভ্যন্তৰীণ যিখিনি ইণ্ডিয়াৰ আভ্যন্তৰীণ যিখিনি গাঁথনিৰ কাৰণে ইণ্ডিয়া ইণ্ডিপেণ্ডেন্ট ভাৰতবৰ্ষখন ইণ্ডিপেণ্ডেন্ট আমি আমাৰ দেশখনত কিবা পলিচি এপ্লাই কৰিবলৈ হ'লে বা কিবা এটা আমি ল বনাবলৈ হ'লে দেশৰ আমি কাৰোৰ পাৰমিশন ল'ব নালাগে কাৰোৰ পাৰমিশন ল'ব লাগে নেকি আমি আমেৰিকাৰ পাৰমিশন ল'ব লাগিব নে ইংলেণ্ডৰ পাৰমিশন ল'ব লাগিব নো উই আৰ সোভৰেন আমাৰ দেশৰ নাগৰিকৰ প্ৰয়োজনীয়তা মতে আমাৰ নিড মতে আমাৰ দেশৰ উন্নতিৰ কাৰণে আমি যেনেকুৱা ধৰণৰ ষ্টেপ ল'ব খোজো আমি ল'ব পাৰো আমাৰ চৰকাৰে ল'ব পাৰে আমি সোভৰেন আমি আভ্যন্তৰীণভাৱে আমি কি হয় ইণ্ডিপেণ্ডেন্ট কিন্তু আমি এক্সটাৰ্নেলিও বাহ্যিকভাৱেও কিন্তু আমি ইণ্ডিপেণ্ডেন্ট মানে কি বুজিলা সোভৰেনৰ মিনিং দুটা আভ্যন্তৰীণ আৰু বাহ্যিক দুইটাতে যেতিয়া স্বাধীন হয় তাক সেইখন দেশক সোভৰেন বোলা হয় আৰু আমাৰ দেশখন সোভৰেন কান্ট্ৰি এটা বাহ্যিক ইণ্ডিপেণ্ডেন্স মানে কি
বাহ্যিক স্বাধীনতা মানে কি যেতিয়া আমি আমাৰ বেলেগ এখন দেশৰ লগত কিবা এটা ৰিলেশ্যন কৰিবলৈ বিচাৰিছো আমি আমেৰিকাৰ লগত কিবা এটা ট্ৰিটি সন্ধি কৰিব বিচাৰিছো বা আমি পাকিস্তানৰ লগত কিবা এটা সন্ধি কৰিব বিচাৰিছো ইংলেণ্ডৰ লগত সন্ধি কানাডাৰ লগত ইউএছএছআৰ লগত আমি কোনোবা এখন ইন্টাৰনেশ্যনেল কান্ট্ৰিৰ লগত আমি কিবা এটা সন্ধি কৰিব বিচাৰিছো আমি কাৰো পাৰমিশন ল'বলৈ প্ৰয়োজন নাই কাৰণ আমি যেতিয়া বেলেগ এখন দেশৰ লগত ইন্টাৰনেশ্যনেল লেভেলত আমি কিবা কাম কৰিবলৈ বিচাৰো উই আৰ ইণ্ডিপেণ্ডেণ্ট কিন্তু সেই একে সময়তে আমি ৰাখিব লাগিব এটা কথা মনত ৰাখিব লাগিব যে আমি ইন্টাৰনেশ্যনেল পিছক কিন্তু আমি কি কৰিব নোৱাৰো আমি ব্যাঘাত জন্মাব নোৱাৰো ইন্টাৰনেশ্যনেল পিছ এণ্ড সিকিউৰিটিৰ কথা মনত ৰাখি আমি যিকোনো কান্ট্ৰিৰ লগত যিকোনো দেশৰ লগত ইন্টাৰনেশ্যনেল লেভেলত আমি লেনা দেনা কৰিব পাৰো ওকে যিখিনি ৰুল বান্ধি দিয়া হৈছে ফৰ মেইনটেনেন্স অফ ইন্টাৰনেশ্যনেল পিছ এণ্ড সিকিউৰিটি সেইখিনি বৰকৰাৰ আমি ৰাখিবই লাগিব হয় এতিয়া তোমালোকে যদি সেই বস্তুটো চোৱা মই যেটো এক্সাম্পল দিলো ইন্ডিয়া ইজ এ সোভৰেন কান্ট্ৰি লগত তোমালোকৰ লাগা নাই নে মহাত্মা গান্ধীয়ে সেই তেনেকুৱা এটা ধাৰণা গাঁওবিলাকত দিবলৈ বিচাৰিছে যে গাঁওবিলাক নিজৰ আভ্যন্তৰীণ ক্ষেত্ৰত বা নিজৰ যিখিনি বেসিক নিড সেইখিনি পুৰাবৰ কাৰণে কি হ'ব লাগিব গাঁওবিলাক সম্পূৰ্ণৰূপে স্বাধীন হ'ব লাগিব নেবাৰিং কান্ট্ৰিখনৰ ওপৰত ডিপেন্ড কৰিব নালাগিব কিন্তু কিছুমান কথাৰ কাৰণে ডিপেন্ড কৰিব লাগিব যিখিনি কথাৰ কাৰণে ডিপেন্ড কৰাটো পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰাটো উন্নতিৰহে এটা কি হ'ব ৰাস্তা দেখুৱাব বুজি পালানে এতিয়া আমি এখন কান্ট্ৰি আনখন কান্ট্ৰিৰ লগত পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰো বিভিন্ন কথাৰ কাৰণে সেইটো সকলোৰে কাৰণে সুবিধা হয় হয় না সেইটোটো ইন্টাৰনেশ্যনেল ৰিলেশ্যন ইন্টাৰনেশ্যনেল পলিটিক্স তাৰ মাজত বহুত কথা আছে সেইবোৰ আমি ডিসকাস নকৰো কিন্তু কেতিয়াবা পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰিলে কিছুমান কথা সুবিধা হয় আৰু সেই কথাটোকে মহাত্মা গান্ধীয়ে উল্লেখ কৰিছে ওকে আৰু মহাত্মা গান্ধীয়ে সদায় এটা কথা কৈ আছে যে তেওঁ মানে বৃহৎ উদ্যোগৰ কথা কোৱা নাই তেওঁ যিবিলাক ক্ষুদ্ৰ ব্যৱসায় কুটি ব্যৱসায় সেইবিলাক কটেজ ইন্ডাষ্ট্ৰিৰ ওপৰত তেওঁ সদায় গুৰুত্ব আৰোপ কৰি আছে এতিয়া আমি এটা কথাই বুজিলো যে মহাত্মা গান্ধীয়ে যিখন ভিলেজ ৰিপাব্লিকৰ কথা কৈছে বা আইডিয়েল ভিলেজ বা গ্ৰাম্য স্বৰাজৰ কথা কৈছে তাত তেওঁ মেইনলি কি কথা কৈছে কিহৰ ওপৰত তেওঁ ফোকাস কৰিছে যে ইণ্ডিপেণ্ডেন্ট হ'ব লাগিব সেলফ ৰিলায়েন্ট হ'ব লাগিব ওকে ইণ্ডিপেণ্ডেন্ট হ'ব লাগিব আৰু সেলফ ৰিলায়েন্ট হ'ব লাগিব প্ৰতিখন গাঁও সঁচা অৰ্থত ইন ৰিয়েল সেন্স কি হ'ব লাগিব প্ৰজাতন্ত্ৰ হ'ব লাগিব বা গণতন্ত্ৰ হ'ব লাগিব আৰু কাম কৰাৰ যিটো তলৰ পৰা এটা বিলো লেভেল মই এইটো বিলো লেভেলৰ কথা কোৱা নাই যে তোমাৰ বিলো মেন্টালিটি সেইটো কথা মই কোৱা নাই যে মানে ফ্ৰম দ্য গ্ৰাউণ্ড লেভেল গ্ৰাছ ৰুট লেভেলৰ পৰা কামখিনি হ'ব লাগিব তেতিয়াহে উন্নতি বা প্ৰকৃত অৰ্থত স্বৰাজ হ'ব আৰু প্ৰতিখন গাঁৱতে পঞ্চায়ত থাকিব লাগিব আৰু পঞ্চায়ত মানে তোমাৰ উইথ ফুল পাৱাৰ এনেকুৱা নহয় যে পঞ্চায়তখন থাকিলেই হ'ব বাট উইথ ফুল পাৱাৰ এতিয়া আমি মহাত্মা গান্ধীৰ যিখিনি স্বৰাজৰ ওপৰত কৈছে তাৰ ওপৰত আমি কেইটামান পইণ্টছ উলিয়াইছো মই সেই পইণ্টছ কেইটা তোমালোকক কৈ দিওঁ যে মহাত্মা গান্ধীৰ গ্ৰাম্য স্বৰাজত কি বা আইডিয়েল ভিলেজত কেনেকুৱা ধৰণৰ পৰিৱেশ লাগিব কি থাকিব লাগিব প্ৰথমটো হৈছে যে ইন্টেলিজেন্ট হিউম্যান বিং থাকিব লাগিব এটা তোমালোকৰ মনলৈ আহিব ইন্টেলিজেন্ট হিউম্যান বিং থাকিব লাগিব প্ৰতিখন গাঁৱত ইট মিন্স যে সকলোবিলাক আইনষ্টাইন হ'ব লাগিব সকলোবিলাক নিউটন হ'ব লাগিব সাইন্টিষ্ট হ'ব লাগিব হয়নে সব ইন্টেলিজেন্ট মানুহে গাঁওখনত থাকিব বুজা মানুহখিনি তাৰ মানে গাঁওখনত মহাত্মা গান্ধীৰ আইডিয়েল ভিলেজখনত স্থান নাই নো দ্যাটছ নট কাৰেক্ট মহাত্মা গান্ধীয়ে যেটো ইন্টেলিজেন্ট শব্দ ইউজ কৰিছে তেওঁ সেই শব্দটোৰ দ্বাৰা মানুহৰ বিচাৰ বিবেচনা থকাৰ শক্তি বিচাৰ বিবেচনা সাইন্টিষ্টৰ যে থাকিব হেতু নহয় এজন হুজা খেতিয়কৰ বিচাৰ বিবেচনা সঁচা মিছা চাব পৰা যুক্তিৰে কথা চালিজাৰি চাব পৰা ক্ষমতা থাকা উচিত থাকিব লাগে আৰু থাকে গতিকে মহাত্মা গান্ধীৰ আইডিয়েল ভিলেজখনত এজন বুদ্ধিমান শব্দটোৱে ইন্টেলিজেন্ট শব্দটোৱে এজন নাগৰিকক বুজাইছে যিজন নাগৰিকে সত্য অসত্য বা প্ৰকৃত বা বনোৱা কথা মাজত ডিফাৰেন্সটো বিচাৰি পায়
যিটো উচিত অনুচিতৰ মাজত পাৰ্থক্যটো বুজি পায় তাৰ পিছতে তেওঁ আৰু এটা কথা কৈছে যে এখন ক্লিন তেওঁ পৰিবেশ লাগিব সাফ চিকুণ পৰিবেশ লাগিব পশু পক্ষীৰ নিচিনা মানুহ থাকিলে নহব আমি পশু পক্ষীৰ নিচিনা কথাটো তেওঁ কিয় কৈছে আমি জানো মহাত্মা গান্ধীয়ে স্বচ্ছ ভাৰতৰ ওপৰত বহুত বেছি তেওঁ ইম্পৰ্টেন্স দিছে আৰু আমাৰ 150 বছৰ মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আমাৰ সৰকাৰে এটা অভিযান আৰম্ভ কৰিছে স্বচ্ছ ভাৰত অভিযান তোমালোকে হয়তো সকলোৱে জানা সকলোৱে অংশগ্ৰহণ কৰিছে মহাত্মা গান্ধী হেতুত কি কৈছে যে তাৰ কাৰণে টয়লেট নিৰ্মাণৰ আঁচনি চৰকাৰে লৈছে বা কিনি কাৰ্যকৰী কৰিছে যে সঁচা অৰ্থত মানে কি মানুহ এটা সুন্দৰ পৰিবেশত সাফ চিকুণ পৰিবেশত থাকিব লাগিব এতিয়া গৰু বা ছাগলীয়ে কি কৰে তেওঁলোকে টয়লেটটো য'ত থাকে গুহালিটোতে তেওঁলোকে টয়লেট কৰে হয়নে তেওঁলোকে হেতু তেওঁলোকৰ জ্ঞান নাই যে এইখিনিত হেতু স্বাভাৱিক হেতু এনিমেলছ দে আৰ এনিমেলছ বাট মানুহেও যদি তেনেকুৱা এটা পৰিবেশত থাকিবলৈ লয় তেনেহলে বেলেগ চিন্তা কৰিবলৈ মানুহৰ হয়তো সময় নহব বা সেইফালে মন কৰিবলৈ এটা পজিটিভ ভাইবছ বা এটিটিউড মানুহে নাপাব সেইকাৰণে মহাত্মা গান্ধী সদায় ক্লিননেছৰ ওপৰত গুৰুত্ব দিছে পৰিষ্কাৰ পৰিচ্ছন্নতা ওপৰত গুৰুত্ব দিছে তেওঁ স্বাস্থ্যকৰ পৰিবেশ আৰু সকলোবিলাক নদী পাহাৰ পৰ্বত এৰিয়া গোটেইখিনি মানুহৰ ঘৰ সকলোবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এটা তেওঁ ছবি দাঙি ধৰিছে আৰু এটা কথা তেওঁ কৈছে 3 নম্বৰ কথাটো হৈছে যে পুৰুষ মহিলা সকলোৱে সঁচা অৰ্থত স্বাধীন হ'ব লাগিব এতিয়া অলপ আগলৈকে মই কৈ আছিলো নাগৰিকসকল স্বাধীন হ'ব লাগিব এতিয়া মই পুৰুষ আৰু মহিলা বুলি ক'লো তাৰমানে নাগৰিকসকলক মই বিভক্ত কৰিলো ইয়াৰ দ্বাৰা মহাত্মা গান্ধীয়ে কি বুজাইছে যে আমাৰ ভাৰতবৰ্ষ পেট্ৰিয়াৰ্কিকেল সোসাইটি বুলি কোৱা হয় পুৰুষতান্ত্ৰিক এখন দেশ তাৰ মানে কি ইয়াত পুৰুষক অপমান মহিলাতকৈ ওপৰত স্থান দিয়া হয় এটো চিৰসত্য কথা এটো আমি ডিনাই কৰিব নোৱাৰো এটো আমি হয়তো ঘৰে ঘৰে দেখা পাওঁ আমাৰ অসমখন যদি তোমালোকে চোৱা সেইটো ক্ষেত্ৰত বহুত আমি নিজকে সৌভাগ্যৱান বুলি ভাবো যে আমাৰ ইয়াত পেট্ৰিয়াৰ্কিকেল সোসাইটিৰ যিটো ইম্প্যাক্ট সেইটো কিন্তু বহুত বেছি নাই আমাৰ ইয়াত বেলেগৰ মানুহটো আমাৰ ইয়াত মেট্ৰিয়াৰ্কিকেল সোসাইটি আছে য'ত মাতৃৰ ভূমিকাটো বেছি হয় পুৰুষ প্ৰধান বুলি ক'লে কি বুজা যে ঘৰখনত পুৰুষে যিটো ক'ব সেইটোৱে হ'ব মহিলাৰ কোনো মাত নাই যেতিয়া এটা অতি গুৰুত্বপূৰ্ণ ডিসকাশন যেতিয়া ঘৰখনত লোৱা হ'ব মহিলাৰ অপিনিয়নটোক বিশেষ সন্মান জনোৱা নহয় বা মহিলাসকলক সদায় নিম্ন খপৰ বুলি এটা ধাৰণা কৰি থকা হয় তেনেকুৱা ধৰণৰ এটা মেন্টালিটি থাকিলে হেতু পুৰুষতান্ত্ৰিক বুলি কোৱা হয় আৰু আমাৰ দেশত আছে আমি সকলোৱে হেতু স্বীকাৰ কৰিব লাগিব মহাত্মা গান্ধী কি কৈছে যে পুৰুষ মহিলা উভয়ে স্বাধীন হ'ব লাগিব ইট মিন্স হোৱাট যেতিয়া তুমি ভোটিং কৰিবলৈ যোৱা ভোট কৰিবলৈ যোৱা আমি প্ৰাপ্তবয়স্ক সকলে যিসকলে 18 ইয়াৰ্ছ হৈ গৈছে আমি সকলে এলিজিবল আমি সকলে যাব পাৰো ভোট কৰিব পাৰো মোৰ ঘৰত ফৰ এক্সাম্পল মোৰ দেউতা মোৰ ঘৰত পেট্ৰিয়াৰ্কিকেল সোসাইটি আছে পেট্ৰিয়াৰ্কিকেল এটা এনভায়ৰনমেন্ট এপ্লিকেবল হয় ফৰ এক্সাম্পল তেনে মোৰ দেউতাই যিটো ক'ব মোৰ ঘৰখনৰ যিজন হেড তেওঁ মেইল জনে যি ক'ব আমি সকলোৱে সেইটো মানিম তো ইট মিন্স মই নিজে এজন প্ৰাপ্তবয়স্ক হৈ মই মোৰ নিজৰ বিবেকক শুনা নাই মোৰ দেউতাই যিটো কৈছে মই সেইটোৱে কৰিছো হয় বা মোৰ মায়ে সেইটোৱে কৰিছে তাৰ মানে কি হয় কথাটো যে আমি কাৰোবাৰ ওপৰত ডিপেন্ড হৈ গলো আকৌ কোনোবা তেওঁৰ নিজৰ থিংকিংৰ দ্বাৰা আমাক পৰিচালিত কৰিছে আমি আমাৰ নিজৰ বিচাৰ বিবেচনা আমি ইউজ কৰা নাই মহাত্মা গান্ধী সেইটোৱে কৈছে যে সঁচা অৰ্থত পুৰুষ মহিলা সকলোৱে ফ্ৰী হ'ব লাগিব কোনটো সঁচা কোনটো মিছা সত্য অসত্য বিচাৰ বিবেচনা কৰাৰ সামৰ্থ্য পুৰুষ মহিলা উভয়ৰে থাকিব লাগিব আৰু ইয়াতে এটা কথা ক'ব পাৰি যে মহাত্মা গান্ধী আৰু কৈছে যে সকলোৱে নিজস্ব এটা ধাৰণা থাকিব লাগিব নিজস্ব ধাৰণা ইন দ্য সেন্স একেই ধৰণৰ যে আনৰ দ্বাৰা পৰিচালিত হ'ব নালাগিব মহাত্মা গান্ধীৰ আইডিয়েল যিখন ভিলেজ তাত কিছুমান বেমাৰ যেনেকৈ প্লেগ মহামাৰী হওক কলেৰা মহামাৰী হওক স্মল পক্স বসন্ত আমি যিটো অসমীয়াত খাটি অসমীয়াত যদি আমি ক'বলৈ যাওঁ সৰু আই বৰ আই এনেকুৱা ধৰণৰ বেমাৰবিলাকৰ কোনো স্থান থাকিব নালাগিব তাৰমানে কি পৰিষ্কাৰ পানী যেতিয়া তুমি খোৱা ক্লিন ৱাটাৰ খোৱা বহুত বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰো পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিলে মেলেৰিয়া মহ নাহিব
বা আমি যদি পানী জমা কৰি নাৰাখো পৰিষ্কাৰ কৰি আমাৰ চৌহদটো ৰাখো তেতিয়া মহৰ উপদ্ৰৱ কমিব গছ-গছনিবোৰ চাফা কৰি ৰাখিলে আমাৰ চৌহদটো যদি আমি চাফা কৰি ৰাখো জংঘল হ'বলৈ নিদিওঁ তেতিয়া কি হ'ব অটোমেটিক্যালি পৰিৱেশটো চাফ চিকুণ হ'ব এটা পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ হ'ব আৰু বেমাৰ আজাৰবোৰ অটোমেটিক্যালি কি হৈ যাব কমি আহিব সো মহাত্মা গান্ধী সেইটো কথাই কৈছে যে প্লেগ মহামাৰী কলেৰা মহামাৰী বা বসন্ত এইবিলাক মহামাৰী নাথাকিব তেওঁৰ ভিলেজখনত তাৰ মানে কি তেওঁ এটো ৰিলেট কৰিছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে আৰু এটা সবতকৈ বেছি ইম্পৰ্টেন্ট যেটো লাষ্ট পইণ্ট সকলোৱে কৰ্ম কৰিব লাগিব মহাত্মা গান্ধীৰ মতে তেওঁৰ আইডিয়েল ষ্টেটখনত কৰ্মই হৈছে ধৰ্ম তাৰ মানে কি আমি ট্ৰাষ্টিশিপ যেতিয়া পঢ়িম তোমালোকে কথাটো আৰু ভালকৈ বুজিবা কৰ্মই ধৰ্ম মানে সকলোৱে তেওঁ whether he belongs to rich category তেওঁ ধনী মানুহে হওক তেওঁ দুখীয়া মানুহে হওক তেওঁ মধ্যবিত্তই হওক সকলোৱে কাম কৰিব লাগিব কাম কৰি খাব লাগিব এইটো নহয় যে মোৰ হাতত মোৰ দেউতাৰ মোৰ দেউতাৰ বহুত বিঘা মাটি আছে মোৰ দেউতাই বনাই যোৱা ঘৰ আছে মোৰ দেউতা ইমানখিনি মাটি মোক দি থৈ গৈছে মোৰ নামত লিখি থৈ গৈছে ইমানখিনি সম্পত্তি মোৰ দি থৈ গৈছে মই একো কাম কৰিব নালাগে মই কোনোবা এজন মানুহক মাতিম সেই মানুহজনে মোৰ হৈ কাম কৰিব মোৰ হৈ খেতি কৰিব মোৰ হৈ ঘৰৰ মানুহ কৰিব মোৰ হৈ ভাত ৰান্ধিব মই একো নকৰো মই আৰামত তাৰে চলি থাকিম মহাত্মা গান্ধীৰ মতে সেইটো কনসেপ্ট নহব আইডিয়েল ভিলেজত প্ৰকৃত ভিলেজত সহাখন থকা ভিলেজত বা গ্ৰাম স্বৰাজত তেনেকুৱা ধৰণৰ এটিটিউড নাথাকে এটিটিউড হলে নহব সকলোৱে কাম কৰিব লাগিব আটাইতকৈ ধনী মানুহজনেও কাম কৰিব লাগিব আটাইতকৈ শক্তিশালী মানুহজনেও কাম কৰিব লাগিব আৰু দুখীয়া মানুহজনেও কাম কৰিহে খাব লাগিব বা জীৱিকা নিৰ্বাহ কৰিব লাগিব ওকে এইখিনি তোমালোকে এটা মন কৰিবা মই যে তোমালোকক এতিয়া গ্ৰাম্য স্বৰাজৰ কথা কৈ আছো পঞ্চায়তী ৰাজৰ কথা কৈ আছো পঞ্চায়তী ৰাজ বুলি ক'লে মই শিওৰ নহয় তোমালোকৰ ধাৰণাটো কি কিন্তু এনে নৰ্মেলি ইন জেনাৰেল আমাৰ কেনেকুৱা এটা ধাৰণা আহে পঞ্চায়ত ৰাজ যিখিনি পঢ়া নাই দেই আমি যিখিনি পঞ্চায়তী ৰাজক আমি পঢ়া নাই সেইখিনি মানুহৰ কি আহে আমি যে এই যে হিন্দী মুভিত দেখা পাওঁ বা অসমীয়া মুভিত দেখা পাওঁ যে গাঁওবুঢ়া আহিব মুখিয়াজন আহিব তেওঁ বহিব কিবা এটা কনফ্লিক্ট হলে সেই কনফ্লিক্টটো তেওঁ সলভ কৰিব তাতেই কিন্তু শেষ নহয় এইটো এটা হৈছে কনস্টিটিউশনাল বডি powers given by the constitution দিয়া power কিন্তু আছে এই যে মহাত্মা গান্ধীৰ যেটো পঞ্চায়তী ৰাজৰ যেটো ধাৰণা বা গ্ৰাম্য স্বৰাজৰ যেটো ধাৰণা এই ধাৰণাটো আগৰ পঞ্চায়তী ৰাজৰ কিন্তু ভিলেজ পঞ্চায়তৰ ৰিনিউ কৰা নাই তেওঁ ৰিনিউ মানে কি নবীকৰণ তেওঁ কৰা নাই যে আগৰ যেটো এক্সিস্টিং পঞ্চায়তী ওল্ড ভিলেজ পঞ্চায়ত আছিল সেইটোকে ৰিনিউ কৰা হৈছে নো ইট ইজ এ কমপ্লিটলি নিউ প্ৰসেস okay এটো কমপ্লিটলি ফ্ৰেশ প্ৰসেস যেটো আজিৰ দিনত এপ্লিকেবল হয় যেটো ধাৰণা মই তোমালোকক দিছো which is constitutionally recognized okay so I hope তোমালোকে এটা আইডিয়া পালা যে মহাত্মা গান্ধীৰ আইডিয়েল ভিলেজখন কেনেকুৱা হ'ব স্বৰাজ মানে কি বুজাইছে তেওঁ বা গ্ৰাম্য স্বৰাজ মানে কি বুজাইছে I hope তোমালোকে এটা আইডিয়া পাবা okay এতিয়া কেইটামান পইণ্ট আছে সেই পইণ্ট কেইটা মই ডিসকাস কৰিম মহাত্মা গান্ধীয়ে মডাৰ্ন পলিটি যেটো আমাৰ মডাৰ্ন পলিটিক্যাল প্ৰসেসটোৰ কেইটামান গাইডিং প্ৰিন্সিপলছ দিছে সেই প্ৰিন্সিপলছ কেইটা মই তোমালোকক অকমান ক'ব বিচাৰো কাৰণ সেইকেইটা স্বৰাজৰ লগত ৰিলেটেড হয় এতিয়া প্ৰথম পইণ্টটো হৈছে অহিংসা স্লাইডত তোমালোকে দেখিছাই প্ৰথমটো হৈছে অহিংসা মানে কি ইংলিছত নন ভায়োলেন্স হিংসা কৰিব নালাগে মই যে তোমালোকক আৰম্ভণিতে কৈছিলো মহাত্মা গান্ধীয়ে কি কয় আমি সকলোৱে জানো আমি হয়তো প্ৰতিজন মানুহে জীৱনত এবাৰ নহয় এবাৰ এই কথাটো উল্লেখ কৰিছোৱে যে মই এনেকুৱা মানুহ নহয় মোৰ গালত কোনোবাই স্বৰ মাৰিলে যে মই এখন গালত পাতি দিম বা কেতিয়াবা যে মই মহাত্মা গান্ধীক ফলো কৰো মোৰ গালত যদি তুমি স্বৰ মাৰা মই এখন গালত পাতি দিম এনেকুৱা হয়তো আমি সকলোৱে জীৱনত এবাৰ নহয় এবাৰ এইটো এই তেওঁৰ সেইংটো আমি ব্যৱহাৰ কৰিছো অহিংসা মানে নন ভায়োলেন্স মহাত্মা গান্ধীৰ মতে কোনো মানে কনফ্লিক্টে হিংসাৰ মাজৰ সমাধান নহয় তেওঁ এটা কথা তোমালোকে ভাবিছোৱা যে ব্ৰিটিছৰ পৰাও তেওঁ আমাৰ ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ অহিংসা নীতি তেওঁ
হেৰি কৰিছিলে অহিংসা নীতি তেওঁ লৈছিলে তেওঁ হিংসাৰ মাজেৰে সেই সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিছিল গতিকে সৰু সুৰা প্ৰব্লেমবিলাকটো আমি ডে টু ডে লাইফত যিটো কৰোঁ সেইবিলাকটো অহিংসাৰ মাজেৰে সমাধান কৰা তেনেই সহজ হ'ব আমি যদি সেই হিচাপত চাবলৈ যাওঁ মহাত্মা গান্ধীৰ মতে কোনো কনফ্লিক্টেই তাৰমানে হিংসাৰ মাজেৰে নহয় কাজিয়া কৰি নহয় তো যিটো সত্য কথা তোমালোকে নিজে এটা কথা মন কৰিবা হিংসাৰ মাজত কিছু সমস্যাৰ সমাধান হয় সেই সমস্যাটো বাঢ়ে সমস্যা সমাধান কেতিয়াও নহয় আৰু সেই সমস্যাটো হিংসাৰ মাজেৰে সমাধান হ'ব যদি আমি হিংসাৰ আশ্ৰয় লওঁ সমাধান হ'ব কিন্তু হিংসাৰ মাজেৰে সমাধান হ'ব আৰু বেয়া ফলেৰে ফলটো বেয়া হ'ব সদায় নিগেটিভ ফল হ'ব তাৰ সেকেন্ড পইণ্টটো কৈছে ব্যক্তিৰ স্বায়ত্ত শাসন মানে the autonomy of the individual মানে প্ৰতিজন মানুহ কি হ'ব লাগিব স্বাধীন হ'ব লাগিব স্বতন্ত্ৰ হ'ব লাগিব যিখিনি মই তোমালোকক অলৰেডি এক্সপ্লেইন কৰিছো যে প্ৰতিজন মানুহে যেতিয়া নিজৰ বিচাৰ বিবেক বিবেচনাক তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব সেই মানুহজন তেতিয়াই সেই মানুহজন প্ৰকৃত অৰ্থত স্বতন্ত্ৰ হ'ব আৰু মানুহসকলে নেক্সট পইণ্টটো হৈছে যে মানুহে নিজৰ মাজত থকা তেওঁলোকৰ মাজত থকা শক্তিখিনিক অনুভৱ কৰিব লাগিব ৰিয়েলাইজ কৰিব লাগিব মই সেই পইণ্টটো তোমালোকক প্ৰথমতে ডিসকাস কৈছিলো উল্লেখ কৰিছিলো যে আমাৰ ইণ্ডিয়ান মানুহৰ সেইটো প্ৰবলেম আছে আমি নাজানো আমাৰ পাৱাৰ কি আমি এতিয়া কোনোবা এজন মিনিষ্টাৰ এমএলএ দেখিলে আমি এনেকে তেওঁলোকক সুস্থতা কৰাত লাগি যাম যে তেওঁলোক ভগৱান নো উই আৰ পাৱাৰফুল দেন দেম all power lies in our hands right মই এটো কৰা নাই যে তোমালোকে কোনোবা এজন এমএলএ এমপি দেখিলে তোমালোকে ডিসরেসপেক্ট কৰিবা will respect that position but at the same time আমি এটো মনত ৰাখিব লাগিব যে আমাৰ হাতত পাৱাৰ আছে সেই পাৱাৰখিনি আমি ইউজ কৰিব লাগিব আমি যদি আমাৰ দেশখনৰ উন্নতি কামনা কৰো সমাজৰ যদি হিত কামনা কৰো তেনেহলে আমাৰ সংবিধানে যিখিনি পাৱাৰ দিছে যিখিনি শক্তি দিছে সেই শক্তিখিনিৰ আমি উচিত ব্যৱহাৰ কৰিব লাগিব সেই উচিত ব্যৱহাৰ আমি যেতিয়াই কৰিম তেতিয়াই will become powerful and will realize that we are powerful okay next point to কৈছে যে শক্তিশালী আৰু জীৱন্ত স্থানীয় সম্প্ৰদায় মানে কি বুজাইছে যে লোকাল কমিউনিটি খিনি কি হ'ব লাগিব এক্টিভ হ'ব লাগিব ষ্ট্ৰং হ'ব লাগিব ভাইব্ৰেন্ট হ'ব লাগিব কমিউনিটিজ মানে লোকাল কমিউনিটিজ তোমালোকে যিখিনি আমি উল্লেখ কৰিছো সেইখিনি আৰু নেক্সটটো হৈছে মানুহৰ মাজত সহযোগিতা কোঅপাৰেচনৰ বিনা একো কামেই নহয় সহযোগিতা থাকিবই লাগিব উইদাউট কোঅপাৰেচন তুমি টিম ওয়ার্ক কৰিব নোৱাৰা আৰু এখন দেশৰ উন্নতি এজন মানুহে কৰা বস্তু নহয় টিম ওয়ার্কৰ প্ৰয়োজন আৰু টিম ওয়ার্ক মানে হৈছে কোঅপাৰেচন নেক্সটটো হৈছে সাক্ষৰতাৰ প্ৰয়োজনীয়তা বহুত ইম্পৰ্টেন্ট সাক্ষৰতা মানে কি লিটাৰেচি এডুকেশ্যনৰ প্ৰয়োজনীয়তা কি হয়তো তোমালোকক কোৱাৰ মোৰ প্ৰয়োজন নাই কাৰণ তোমালোকে অলৰেডি জানা এডুকেশ্যনৰ শক্তি কিমান শিক্ষাৰ শক্তি কিমান মহাত্মা গান্ধী সেই লিটাৰেচি ওপৰত বহুত বেছি গুৰুত্ব দিছিল তেওঁ বুনিয়াদী শিক্ষাৰ ওপৰত বহুত বেছি গুৰুত্ব দিছিল এই যে শিক্ষাটো যেতিয়া আমি পাওঁ তেতিয়া আমাৰ বিচাৰ কৰা বিবেচনা কৰাৰ মানে যেটো আমাৰ সেন্স হেতু শক্তিশালী হয় আমি উচিতভাৱে আমি ব্যৱহাৰ কৰিব পাৰো আমাৰ বিবেচনা শক্তি যেতিয়া আমি শিক্ষাক আমাৰ বিবেচনাৰ লগত কি কৰো জোৰা লগাও বা শিক্ষা আৰু বিবেচনা যেতিয়া একেলগ হয় তেতিয়া কি হয় এটা উচিত আমি চিন্তা আমি উৎপন্ন কৰিব পাৰো তোমালোকে হয়তো জানা শুনিছা কিছুমানে হয়তো নাই শুনা নাই তালিম এটা বুনিয়াদী শিক্ষা কয় নাই তালিম দুটা শব্দ নাই মানে নতুন তালিম মানে এডুকেশ্যন এটো মহাত্মা গান্ধীৰ ইন্ট্ৰোডিউস কৰা এটা বুনিয়াদী শিক্ষা ব্যৱস্থা নাই তালিম তেওঁ এই শিক্ষা ব্যৱস্থাটোৰ দ্বাৰা তেওঁ যেটো সাক্ষৰতাৰ প্ৰয়োজনীয়তা সেই কথাটো তেওঁ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল তাৰ পিছতে ভাৰতীয় সংস্কৃতিৰ পুনৰুত্থান মানে আমাৰ কালচাৰটো ইমান বেছি ধুনীয়া ইউনিটি ইন ডাইভাৰ্সিটি পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্টে বহুত ভালকৈ জানা how it is possible unity in diversity in India আমাৰ দেশখনত কিমানটা ল্যাঙ্গুৱেজ আছে কিমানখিনি আমাৰ ষ্টেটস আছে হয়নে আমাৰ ভাষা কিমান আছে কালচাৰ কিমান আছে তথাপিও আমি কি as a we are Indian we are not belong to any particular region
or religion or any culture or any tradition when it comes to our identity. We are Indian. So his realization to ba punorutthantor proyojoniyota maje maje ahi pore etiao. Last point to hoise rashtriyo oikko, national unity. National unity is very very important. Jetia ami nationalismor kotha patu বা আমি আমাৰ দেশখনৰ উন্নতিৰ কাৰণে কাম কৰো, national unity এটা important role play কৰে। এইখিনি হৈছে মহাত্মা গান্ধীয়ে দিয়া guiding principles when it comes to modern polity। Okay, এতিয়া আমি যদি মহাত্মা গান্ধীৰ স্বৰাজৰ যিটো কনসেপ্ট সেইটো যদি আমি এনালাইজ কৰিব বিচাৰো তেনেহলে আমি ইয়াৰ চাৰিটা মিনিং আমি উলিয়াব পাৰো। প্ৰথম মিনিংটো হৈছে যে নিজৰ দেশক বিদেশীৰ হাতৰ পৰা মুক্ত কৰা। দ্বিতীয়টো হৈছে যে ৰাজনৈতিকভাৱে নাগৰিকক স্বাৱলম্বী কৰা। তৃতীয়টো হৈছে অৰ্থনৈতিকভাৱে স্বতন্ত্ৰ কৰা। চতুৰ্থটো হৈছে যে আধ্যাত্মিক যিটো স্বতন্ত্ৰতা সেইটো পুনৰাই অনা, আৰু আমি আৰু ক'ব পাৰো যে ইণ্ডিভিজুৱেল মানে নাগৰিকৰ প্ৰতিজন নাগৰিকৰ স্বতন্ত্ৰটো প্ৰাপ্তি কৰা। এই চাৰিটা কথা মই আকৌ এবাৰ ৰিপিট কৰিছো। প্ৰথমটো হৈছে যে বিদেশীৰ হাতৰ পৰা নিজৰ দেশখনক মুক্ত কৰা। স্বৰাজৰ মিনিং কৈ আছো তোমালোকক মই, এতিয়া মন কৰিবা যে প্ৰথমটো হৈছে যে বিদেশীৰ হাতৰ পৰা নিজৰ দেশখনক মুক্ত কৰা। ছেকেণ্ডটো হৈছে যে অৰ্থনৈতিক যিটো ফ্ৰীডম, অৰ্থনৈতিক যিটো স্বাৱলম্বিতা সেইটো প্ৰাপ্তি কৰা। ৰাজনৈতিক স্বাৱলম্বিতাটো প্ৰাপ্তি কৰা। আৰু 4 নম্বৰটো হৈছে যে নাগৰিকৰ স্বতন্ত্ৰ আৰু আধ্যাত্মিক যিটো প্ৰাপ্তি, আধ্যাত্মিক যিটো স্পিৰিট বা আধ্যাত্মিক যিটো ফ্ৰীডম সেইটো আকৌ পুনৰুত্থান কৰা বা আকৌ প্ৰাপ্তি কৰা। এইকেইটা হৈছে স্বৰাজৰ মিনিং। আমি গান্ধীৰ যিখিনি মহাত্মা গান্ধীৰ যিখিনি আমি আজি কনসেপ্টটো তেওঁ ডিসকাস কৰিলো তাৰ মাজৰ পৰা আমি এইকেইটা বস্তু উলিয়াব পাৰো। এতিয়া আমাৰ হাতত যেহেতু অলপ সময় আছে গতিকে আমি ট্ৰাষ্টিশ্বিপৰ বিষয়ে আমি ডিসকাস কৰো। ট্ৰাষ্টিশ্বিপৰ কথা যেতিয়া আমি ক'বলৈ যাওঁ, মহাত্মা গান্ধীৰ ট্ৰাষ্টিশ্বিপটো আলোচনা কৰাৰ আগতে মই তোমালোকক কাৰ্ল মাৰ্ক্সৰ এটা কনসেপ্টৰ কথা ক'ব বিচাৰো। কাৰ্ল মাৰ্ক্সৰ আইডিয়া এটা মই তোমালোকক ডিসকাস কৰিব বিচাৰো। কাৰ্ল মাৰ্ক্সৰ মতে there are দুটা ক্লাছ আছে। এটা হৈছে ৰিচ পিপল, আনটো হৈছে পুৱাৰ পিপল। ধনী মানুহ, দুখীয়া মানুহ। ধনী মানুহৰ আৰু এটা নাম কেপিটেলিষ্ট, দুখীয়া মানুহৰ আৰু এটা নাম ৱৰ্কিং ক্লাছ। আৰু যদি আমি কাৰ্ল মাৰ্ক্সৰ ভাষাত ক'ব বিচাৰো তেনেহলে যিখিনি কেপিটেলিষ্ট বা ধনী মানুহ তেওঁলোকক কি বুলি ক'ব পাৰো, বুৰ্জোৱা। আৰু যিখিনি দুখীয়া মানুহ মানে ৱৰ্কিং ক্লাছ তেওঁলোকক আমি ক'ব পাৰো প্ৰলেটাৰিয়েট। ওকে, এতিয়া বুজিলা যে কাৰ্ল মাৰ্ক্সৰ, তোমালোকে বুজি পাবা মই কিয় গান্ধীৰ ট্ৰাষ্টিশ্বিপ পঢ়াবলৈ গৈ মই কাৰ্ল মাৰ্ক্সৰ উদাহৰণ দিছো। কাৰ্ল মাৰ্ক্সৰ ধাৰণাখিনি তোমালোকক কৈছো, তোমালোকে বুজি পাবা। কাৰ্ল মাৰ্ক্সৰ মতে দুটা ক্লাছ, বুৰ্জোৱা এণ্ড প্ৰলেটাৰিয়েট। এটা ষ্টৰী নিচিনা বস্তুটো শুনা বুজিবৰ কাৰণে উজু হ'ব। এতিয়া কাৰ্ল মাৰ্ক্সৰ মতে মই মানে একদম সিম্পল ভাষাত গোটেই কাৰ্ল মাৰ্ক্সৰ ধাৰণা তোমালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছো। কাৰ্ল মাৰ্ক্সে এইটো কৈছিলে যে কেপিটেলিষ্ট যিখিনি বুৰ্জোৱা তেওঁলোক ধনী মানুহ। আৰু ধনী মানুহ কেনেকে, তেওঁলোকৰ হাতত মিনছ অফ প্ৰডাকশ্যন গোটেইখিনি থাকে। মিনছ অফ প্ৰডাকশ্যন কি কি? কেপিটেল, তাৰপিছত তোমালোকৰ লেণ্ড হওক, ৰ মেটেৰিয়েলছ হওক, এইখিনি মিনছ অফ প্ৰডাকশ্যন। অ'কে, আৰু লেবাৰখিনি কি কৰে, প্ৰলেটাৰিয়েটখিনি কাম কৰে। তেওঁলোকৰ ফেক্টৰীত কাম কৰিব বা তেওঁলোকে লেবাৰ কৰে। এতিয়া এই কেপিটেলিষ্টখিনি যিহেতু তেওঁলোক মিনছ অফ প্ৰডাকশ্যনৰ অ'নাৰ, গতিকে তেওঁলোকে এইটো প্ৰলেটাৰিয়েট ক্লাছটো কামত খটুৱায়। অ'কে, এতিয়া প্ৰলেটাৰিয়েট ক্লাছটোৱে কাম কৰি গৈ আছে, কেপিটেলিষ্ট ক্লাছটোৱে বা বুৰ্জোৱা ক্লাছটোৱে প্ৰলেটাৰিয়েট ৱৰ্কাৰখিনি কাম কৰোৱাই গৈ আছে। অ'কে, তেনেকৈ বহুত বছৰ পাৰ হৈ যায়। কিন্তু লাহে লাহে যিখিনি লেবাৰ পিপল, যিখিনি ৱৰ্কিং ক্লাছ পিপল, তেওঁলোকে ৰিয়েলাইজ কৰিলে যে তেওঁলোক এক্সপ্লইটেড হৈছে।
তেওঁলোকক এক্সপ্লইট কৰা হৈছে এক্সপ্লইট মানে কি কৰা হৈছে তেওঁলোক যিখিনি যোগ্য সেই সিমানখিনি তেওঁৰ লেবাৰৰ তেওঁলোকে যিমানখিনি কাম কৰে তাৰ সেই অনুসৰি তেওঁলোকক মজুৰি দিয়া নহয় তাৰ সেইমতে তেওঁলোকে পইচাটো নাপায় আৰু ইয়াত এটা কনসেপ্ট আছে সাৰপ্লাস ভ্যালু মই সেইটো বিষয়ে আজি ডিসকাস নকৰো সাৰপ্লাস ভ্যালু কি এটো অকমান দীঘলীয়া হৈ যাব তেওঁলোকে তেওঁলোকে লাহে লাহে তেওঁলোকে ৰিয়েলাইজ কৰিলে যে তেওঁলোকক এক্সপ্লইট কৰা হৈছে গতিকে এদিন দুদিনতে হোৱা কথা নহয় তেওঁলোকে লাহে লাহে কি কৰিলে ৰিভলিউচন কৰা আৰম্ভ কৰিলে বিদ্ৰোহ কৰা আৰম্ভ কৰি দিলে তেনেকে বিদ্ৰোহ চলি গৈ আছে যিটো কাৰ্ল মাৰ্কসে ক্লাছ ৱাৰ বা ক্লাছ ষ্ট্ৰাগল বুলি তেওঁ ব্যাখ্যা কৰিছে এতিয়া ক্লাছ ৱাৰ বা ক্লাছ ষ্ট্ৰাগল চলি গৈ আছে তেনেকে চলি গৈ থাকোতে এটা সময়ত কি হয় ওয়ার্কিং ক্লাস যেটো লেবার ক্লাস তেওঁলোকৰ জয় হয় এতিয়া প্ৰশ্ন আহিল কেনেকে জয় হোৱাৰ দুটা কাৰণ এই প্ৰলেটাৰিয়েট খিনিৰ বা ওয়ার্কিং ক্লাসৰ কি আছিল একতা আছিল আৰু তেওঁলোকৰ নাম্বাৰ মানে তেওঁলোকৰ কোয়ান্টিটি বেছি আছিল কিন্তু আনহাতে যিখিনি ধনী ক্যাপিটালিষ্ট মানুহ তেওঁলোকৰ মাজত কম্পিটিশন বেছি আছিল ইউনিটি বেছি নাছিল আৰু তেওঁলোকৰ সংখ্যা কম লাহে লাহে কি হ'ল এই যুদ্ধখনত জয় হোৱাৰ পিছত কোনো ধৰণৰ ক্লাস নহল ক্লাসলেস ষ্টেট বুলি কোৱা হয় যত কোনো ধৰণৰ ক্লাস নাই না ধনী আছে না দুখীয়া আছে সকলো সমান ওকে আৰু আকৌ তাতে প্ৰলেটাৰিয়েট খিনি বা ওয়ার্কিং পিপলে কি ভাবিলে যে ষ্টেট কি হয় এটা ইনস্ট্ৰুমেন্ট হয় ইন দা হ্যান্ডস অফ দা ৰিচ পিপল ক্যাপিটালিষ্ট মানে কি কৰে ষ্টেটক এটা ইনস্ট্ৰুমেন্ট হিচাপে এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে প্ৰলেটাৰিয়েট দুখীয়া মানুহখিনিক এক্সপ্লইট কৰিবৰ কাৰণে ইউজ কৰিবৰ কাৰণে ওকে সো তেওঁলোকে ওয়াইডাৰিং এৱে অফ দা ষ্টেট মানে ষ্টেটক তেওঁলোকে নাইকিয়া কৰি দিলে সো এতিয়া কি হ'ল ক্লাসলেস ষ্টেট হ'ল আৰু ষ্টেট ক্লাসলেস সোসাইটি এণ্ড ষ্টেটলেস সোসাইটি এই টাৰ্মখিনি যিখিনি মই কৈছো ইংলিছত সেইখিনি কাৰ্ল মাৰ্কসে কোৱা কথা ওয়াইডারিং এৱে অফ দা ষ্টেট কাৰ্ল মাৰ্কসৰ এটা কনসেপ্ট যে ষ্টেটক নাইকিয়া কৰি দিব লাগে ষ্টেটক বাহিৰ কৰি দিব লাগে আৰু এখন কি হ'ব সমাজ এখন হ'ব যিখনত কোনো ধৰণৰ ক্লাস নাথাকিব ক্লাসলেস ষ্টেট আৰু এখন সমাজ হ'ব যিখন সমাজত কোনো ধৰণৰ কোনো ষ্টেট নাথাকিব ওকে মানে ষ্টেটলেস সোসাইটি ক্লাসলেস এণ্ড ষ্টেটলেস সোসাইটি এখন হ'ব কাৰ্ল মাৰ্কসৰ মতে এতিয়া মহাত্মা গান্ধীও সেই একেটা কথাই কৈছে কিন্তু এটাই ডিফারেন্স আছে মই যেটো তোমালোকক কলো ক্যাপিটালিষ্ট ওয়ার্কিং কিন্তু মহাত্মা গান্ধীৰ এটাই ডিফারেন্স আছে মহাত্মা গান্ধীয়ে যে এই যে ক্যাপিটালিষ্ট ক্লাসটো তেওঁ কি কৰে ক্যাপিটালিষ্ট ক্লাস নোহোৱা হৈ গ'ল ইয়াত কাৰ্ল মাৰ্কসৰ মতে নো ক্লাস এভৰিওয়ান ইজ ইকুৱেল হয় নো ক্লাস নো ৰিচ নো পুৱাৰ নো ক্যাপিটালিষ্ট নো ওয়ার্কিং ক্লাস কিন্তু মহাত্মা গান্ধী কি কৈছে যে তেওঁ এজ এ যেটো ক্যাপিটালিষ্ট কমপ্লিটলি উফৰাই পেলোৱা বা নাইকিয়া কৰাৰ যেটো ধাৰণা কাৰ্ল মাৰ্কসৰ তেওঁ হেতুৰ সপক্ষে নাই তেওঁ কি বিচাৰিছে যে ৰিফৰ্ম কৰিব বিচাৰিছে ক্যাপিটালিষ্টখিনি যে ক্যাপিটালিষ্টখিনি মহাত্মা গান্ধী সদায় সেই অহিংসা নীতি নন ভাইলেন্স তেনেকুৱা এটা তেওঁৰ ধাৰণা দিয়ে হয় নে নহয় গতিকে ওয়াৰৰ কথাই নাহে ইয়াত ক্লাস ওয়াৰ ক্লাস ষ্ট্ৰাগলৰ কথাই নাহে গতিকে তেওঁ কি কৰিছে এটা যাতে শান্তিৰে ঐক্যৰ মাজত সমাজখন থাকে আৰু ক্যাপিটালিষ্ট সকল যাতে মানে কি হয় ৰিফৰ্ম হয় তেওঁলোকে নিজক শুধৰাই লয় যিখিনি ওনাৰ হয় তেওঁলোকেও স্যাটিসফাইড হয় আৰু যিখিনি লেবাৰাৰ হয় যিখিনি কাম কৰে তেওঁলোকেও স্যাটিসফাইড হয় ওনাৰ আজি যেটো আমাৰ মহাত্মা গান্ধীৰ মতে যেটো সমাজ ব্যৱস্থা তাত ক্যাপিটালিষ্টখিনি যিখিনি ওনাৰ তেওঁলোকো সুখী নহয় কাৰণ তেওঁলোক বিৰাট লুবিয়া গ্ৰিড তেওঁলোকৰ বেছি গতিকে তেওঁলোকে যিমান পাৰে সিমান প্ৰডাকশন কৰিবলৈ বিচাৰিছে সেই গ্ৰিডটো থকাৰ কাৰণে তেওঁলোক সুখী নহয় আনহাতে লেবাৰ যিখিনি কাম কৰা মানুহ তেওঁলোকো সুখী নহয় কাৰণ তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হয় ক্যাপিটালিষ্টখিনিয়ে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰে গতিকে মহাত্মা গান্ধীয়ে কি কৈছে যে দুইটা পক্ষই যাতে শান্তিৰে স্যাটিসফাইড এটা ৱেট থাকিব পাৰে গতিকে তেওঁ ৰিভলিউচনৰ ফালে যোৱা নাই তেওঁ ৰিফৰ্ম কৰাৰ কথা সদায় কৈ আহিছে আৰু মহাত্মা গান্ধীয়ে আৰু এটা কথা কৈছে যে প্ৰতিজন মানুহে যে নিজৰ যিখিনি প্ৰয়োজন সেইখিনি প্ৰয়োজনখিনিহে ল'ব লাগে তাতকৈ বেছি ল'ব নালাগে মহাত্মা গান্ধী খুব এটা শক্তিশালী ষ্টেটমেন্ট দিছিলে যে মানুহে যেতিয়া নিজৰ প্ৰয়োজনীয়তকৈ বেছি লয় বেছি ব্যৱহাৰ কৰে তেওঁ থিফ বুলি আখ্যা দিয়া হয় সাপোজ ফৰ এক্সাম্পল মোৰ এদিনত এটা এডাল পেন্সিলে মোৰ কাম হয় গতিকে সেই এডাল পেন্সিলৰ প্ৰয়োজনীয়তা মোৰ আছিল
মোৰ দুডাল পেঞ্চিল যদি মই আনি থৈ দিওঁ সেইটো মোৰ গ্ৰীড আৰু সেই পেঞ্চিলডালৰ মালিক মই নহয় কিন্তু ওনাৰ মই নহ'ম সেই পেঞ্চিলডালৰ কি হ'ম মই এডাল চুৰি কৰা পেঞ্চিল হ'ব একৰ্ডিং টু মহাত্মা গান্ধী অ'কে চ' তোমালোকে এইটো বুজি পোৱা যে মহাত্মা গান্ধীয়ে থ্ৰু ট্ৰাষ্টিশ্বিপ এটা কেপিটেলিজিমক তেওঁ কি কৰিব বিচাৰিছিলে এটা নতুন ধাৰণা জীৱ বিচাৰিছিলে যিটো ইগেলিটেৰিয়ানিজিমৰ ফালে যায় ইগেলিটেৰিয়ানিজিম মানে কি ইগেলিটেৰিয়ানিজিম এটা কনচেপ্ট যিটোৰ মতে সকলো মানুহ সমান সকলোৱে অপৰচুনিটি পাব পাৰে সকলোৰে সমান ৰাইটছ আছে চ' আজিলৈ ইয়াতে সামৰিছোঁ আমি নেক্সট ক্লাছত কণ্টিনিউ কৰিম থেংক ইউ